বানপানীৰ সময়ত এটা বহুত ডাঙৰ খেলা চলি আছে, মানুহে জানাটো উচিত, কাৰণ চবেই বানপানীত ব্যস্ত। কিন্তু এই বানপানীত ব্যস্ত সময়তে আমাৰ নিজৰ কাজিৰঙাখন কিন্তু আমাৰ হাতৰ পৰা ওলাই যাবলৈ লৈছে। আজি চবকে বানপানীত ব্যস্ত কৰি থৈ আমাৰ নিজৰ কাজিৰঙাখন কিন্তু আজি বানপানীত আমাৰ কাজিৰঙাখন কিন্তু আজি আমাৰ হাতৰ পৰা ওলাই যাব ধৰিছে। মোৰ প্ৰথম গোটেই অসমৰ ৰাইজক বুৰ্বক বনাই কি কৰিছে, বানপানীত সোমাই আছে, বানপানীৰ কথা, বানপানীৰ টপিক, কোনোবা ইউটিউবাৰে পইচা মাৰিছে, কোনোবা হেৰিয়ে কিবা কৰিছে, কোনোবা ইউটিউবাৰে পইচা মাৰিছে, কোনোবা কণ্টেণ্ট ক্ৰিয়েটাৰে পইচা মাৰিছে, ইহঁতক ব্যস্ত কৰ, অসমৰ ৰাইজক ব্যস্ত কৰ, এইবিলাকত ব্যস্ত কৰ। কিন্তু এই সময়তে কি হৈ আছে, অসমৰ কাজিৰঙাৰ দৰে জাগাত যোনটো ইউনেস্কো হেৰিটেজ সাইট, তাতে মাটি বিক্ৰীৰ কথা চলি আছে, মাটি লিজত দিয়াৰ কথা চলি আছে, তাতে চলি আছে 7 ষ্টাৰ হোটেলৰ কথা। কাজিৰঙাত 7 ষ্টাৰ হোটেলৰ দৰকাৰ আছে নেকি আপোনালোকৰ মতে? প্ৰণৱ দলে কোন হয়? প্ৰণৱ দলেক যোৱা 12 জুলাই 2026 এৰেষ্ট কৰিছিলে। কিয়? বিকজ তেওঁ প্ৰটেষ্ট কৰিছিলে কাজিৰঙাত যোনটো লাক্সাৰী হোটেল বনাব, সেই কাজিৰঙাত লাক্সাৰী হোটেল বনোৱাৰ ক্ষেত্ৰত প্ৰণৱ দলে কি কৰিছিলে, প্ৰণৱ দলে মাত মাতিছিলে যে কাজিৰঙাখন ধ্বংস কৰিব নালাগে বুলি প্ৰণৱ দলে মাত মাতিছিলে। কোনে কোনে দেখিছিলে প্ৰণৱ দলেক? কোনে কোনে চিনি পায়? প্ৰণৱ দলেক কোনে কোনে চিনি পায় আৰু প্ৰণৱ দলেক কোনে কোনে গম পায় যে প্ৰণৱ দলেক এৰেষ্ট কৰিছিলে যোৱা 12 জুলাই 2026? যোৱা 12 জুলাই 2026 তেওঁক এৰেষ্ট কৰিছিলে, আৰু এৰেষ্ট কৰিছিলে কাৰণ কাজিৰঙাৰ ইক'চিষ্টেমটো বচাবৰ কাৰণে তেওঁ মাত মাতিছিলে। তাৰপিছত 29 জুলাই 2026 প্ৰণৱ দলে কি বেল পাই যায়? প্ৰণৱ দলে বেল পাই গৈছিলে। প্ৰণৱ দলে কি পাইছিলে? বেল পাইছিলে। যেতিয়া প্ৰণৱ দলে বেল পালে, বেল পোৱাৰ লগে লগে NSA, যাক আসাম গভৰ্ণমেণ্টে সেকশ্যন 3.2 যিটো সেকশ্যন মোৰ ওপৰতো লাগিছিলে, NSA লগাই প্ৰণৱ দলেক ভিতৰত সোমাই থৈ দিছে। কিন্তু আজি প্ৰণৱ দলেৰ কাৰণে কোনেও মাত মাতা নাই। মই কোনো ইউটিউবাৰক দেখা নাই, কোনো কণ্টেণ্ট ক্ৰিয়েটাৰ দেখা নাই, কোনো ইনফ্লুৱেঞ্চাৰ দেখা নাই, কোনো দল দেখা নাই, কোনো সংগঠনক দেখা নাই প্ৰণৱ দলেৰ ওপৰত মাত মাতা। আপোনালোকে দেখিছে নেকি? আপোনালোকে দেখিছে নেকি প্ৰণৱ দলেৰ ওপৰত কোনোবাই মাত মাতিছে? বেচেৰাক মিছাকে NSA লগাই সোমাই থৈ দিছে। কোনোবাই দেখিছে নেকি? নে নাই দেখা? এজন ছ'চিয়েল এক্টিভিষ্ট। আজি সঁচা কথা ক'ব গ'লে আমি জেলৰ ভাত খাব লাগে। আজি সঁচা কথা ক'বৰ কাৰণে মানুহে ভয় কৰা হৈছে। আজি সঁচা কথাত, সঁচা পথত চলিবৰ কাৰণে মানুহ ভয় খোৱা হৈছে। কিয়? আমি গণতন্ত্ৰত আছো নে আমি ৰাজতন্ত্ৰত আছো? এটা ডাঙৰ প্ৰশ্ন মই অসমবাসী ৰাইজক সুধিব বিচাৰোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কোনো বিৰোধী দলৰ নেতা এনেদৰে অন্বেষণত বহা নাই। স্বয়ং RSS নেতা হিতেশ্বৰ চক্ৰৱৰ্তী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ এক প্ৰতিবাদী কাৰ্যসূচী বা অন্বেষণ কাৰ্যসূচী ৰূপায়ণ কৰিছে। 335 ঘণ্টীয়া যি অন্বেষণৰ কাৰ্যসূচী, সেই অন্বেষণৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু তেওঁ 16 আগষ্টৰ আজি 11 বজাৰ পৰা 30 আগষ্টলৈকে এই অন্বেষণৰ কাৰ্যসূচী দিছপুৰ সচিবালয়ৰ সন্মুখত থকা যি এক পাৰ্কিং, সেই পাৰ্কিঙত আমি লোৱা দেখিবলৈ পাইছোঁ। আৰু শুনকচোন তেওঁ কিহৰ কাৰণে কি দাবী লৈ পেলাই, আচলতে পৰেশ বৰুৱাৰ যি ছবি আঁকিবলৈ আহ্বান জনাইছিল বা চে গুয়েভাৰাৰ ছবি অঁকাতকৈ অসমৰ বিপ্লৱী আখ্যা দিছিল পৰেশ বৰুৱাক আৰু পৰেশ বৰুৱাৰ ছবি আঁকিবলৈ আহ্বান জনাইছিল, তাৰ বিৰুদ্ধে এনেদৰে যি অনশনৰ কাৰ্যসূচী, সেই অনশনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে হিতেশ্বৰ চক্ৰৱৰ্তীয়ে। এই বিষয়বিলাক উত্থাপন কৰি আহিছোঁ। আৰু আপোনালোকে জানে যে অসমত যি মহাপ্ৰলয় হ'ল, এই মহাপ্ৰলয়ৰ কাৰণে মই এই ধৰণৰ কাৰ্যক্ৰম আচলতে আগতে লওঁ বুলি ভাবিছিলোঁ, কিন্তু এই মানে মহাপ্ৰলয়ৰ কাৰণে মই পিছুৱাইছোঁ। কিন্তু আজি যিটো সময়ত মই কাৰ্যক্ৰম লৈছোঁ, আজিৰ দিনটো এটা বিশেষ দিন। আজিৰ পৰা 35 বছৰ আগতে 1991 চনৰ আজিৰ এই দিনটোতে ৰাতিপুৱা 10:30-11 বজাৰ ভিতৰত আমাৰ সংঘৰ এজন জ্যেষ্ঠ প্ৰচাৰক প্ৰমোদ নাৰায়ণ দীক্ষিতক বৰপেটাত হত্যা কৰা হৈছিল। আৰু আলফাই সংঘৰ কাৰ্যালয় নিচে ওচৰৰ পৰা তেওঁক গুলীয়াই হত্যা কৰিছিল। আৰু অহা 30 তাৰিখলৈ যেতিয়ালৈকে মই অনশন ৰাখিম, সেই 30 তাৰিখৰ দিনটো এটা বিশেষ দিন। 2005 চনত তদানীন্তন বিভাগ কাৰ্য বা আমাৰ শুক্লেশ্বৰ মেধিকো নলবাৰীত তেখেতৰ স্কুললৈ যোৱা সময়তে স্কুলৰ গেটতেই 9:30-10 বজাৰ ভিতৰত তেখেতক আলফা উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰিছিল। সেইকাৰণে এই দিন দুটাৰ এটা বিশেষ তাৎপৰ্য আছে। আৰু আপোনালোকে যিটো বিষয়ৰ কথা মোক সুধিলে, আমি সকলোৱে জানো যোৱা 10 তাৰিখে
কথা প্ৰসংগত জুবিন গাৰ্গৰ ছবি মচি দিয়া কথা প্ৰসংগত চে গুয়েভাৰাৰ ছবি অঁকা নকাৰ কথা প্ৰসংগত তেখেতে পৰেশ বৰুৱাক টানি লৈ আহিছে। কথা হ'ল পৰেশ বৰুৱা কোন সেইটো পিছৰ কথা। পৰেশ বৰুৱা যদি কাইলৈ অসমলৈকে ঘূৰি আহে, অসমৰ মানুহে তেওঁক আদৰি ল'ব নল'ব এইটো এটা বিশেষ বেলেগ কথা। কিন্তু বৰ্তমান পৰেশ বৰুৱা যিটো সংগঠনৰ সেনাধ্যক্ষ, সেই সংগঠনটো কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে নিষিদ্ধ কৰি থৈছে। গতিকে সাংবিধানিক পদবীত থকা এজন ব্যক্তিয়ে কেনেকৈ এটা কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ ঘোষণা কৰা এটা সংগঠনৰ প্ৰমুখৰ ছবি আঁকিব দিয়ে, যি ক্ষেত্ৰত অসমত আলফাৰ হৈ কোনোবাই যদি কবিতা লিখে, আমি দেখিছোঁ বৰখাস্তি বুঢ়াগোহাঁই সেই কবিতা লিখাৰ কাৰণে তেওঁক জেললৈ পঠাইছে। গতিকে মুখ্যমন্ত্ৰী এজন ইমান দায়িত্বশীল ব্যক্তি এজনে এই ধৰণৰ কথা কোৱাটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক। আৰু মোৰ আৰু এটা কথাত বেয়া লাগিছে, অসমৰ বিভিন্ন দল সংগঠনে যি ধৰণে ইয়াৰ প্ৰতিবাদ কৰিব লাগিছিল সেই ধৰণে প্ৰতিবাদ কৰা দেখা নগ'ল। মই আশা ৰাখিছোঁ এই সময়ত তেওঁলোকেও কথাটো গুৰুত্ব সহকাৰে ল'ব। বিৰোধী দলসকলে যি ধৰণে গুৰুত্ব দি বিষয়টো ল'ব লাগিছিল, কাৰণ বিধানসভা আৰু লোকসভা দুখনৰে অধিৱেশন হৈ গৈছে, ক'তো এই বিষয়টো বিশেষভাৱে উত্থাপন কৰা দেখা নগ'ল। এইটো এটা অসমৰ কাৰণে দুৰ্ভাগ্যজনক। আৰু মই আশা কৰিছোঁ অন্ততঃ এতিয়াও ৰাজনৈতিক দলসমূহে বিশেষকৈ এই বিষয়ে আগভাগ সক্ৰিয় হ'ব, আগভাগ ল'ব। আৰু সংঘৰ স্বয়ংসেৱক হোৱাৰ কাৰণে মই বিশেষকৈ সংঘৰ স্বয়ংসেৱকসকলকো কৈছোঁ তেওঁলোকক যে আপোনালোকে প্ৰশ্ন কৰক, আপোনালোকে সংঘৰ যিসকল দায়িত্বশীল কাৰ্যকৰ্তা আছে তেওঁলোকক প্ৰশ্ন কৰক, কিয় আপোনালোকে মুখ্যমন্ত্ৰীজনক এই কথাটো বুজাব পৰা নাই বা মুখ্যমন্ত্ৰীজনক এই কথাটো ক'ব পৰা নাই। স্বাধীনতাৰ পৰৱৰ্তী সময়ত অসমত প্ৰথমটো দুৰ্যোগ হৈছিল 1950 বৰ ভূঁইকঁপ, আৰু দ্বিতীয়টো দুৰ্যোগ, সেই পৰ্যায়ৰ দুৰ্যোগ বা তাতকৈ অধিক ভয়াৱহ দুৰ্যোগ আহিল যিটো বান, উজনি অসমৰ যিটো বান। উজনি অসমৰ শিৱসাগৰ নাজিৰাকে ধৰি যোৰহাট চৰাইদেউ শেষ কৰি পেলালে গোটেই। আৰু এই বান যি দেখা পাইছে তেওঁ বুজি পাব। এই মুহূৰ্তত আটাচুৰ সভাপতি, আটাচু দুভাগ হৈছে ইতিমধ্যে, আটাচু দুভাগ হৈছে, এটা ভাগ মিলন বুঢ়াগোহাঁই। তেওঁ এখন সংবাদমেলৰ জৰিয়তে তেওঁৰ বাবে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ কথাটো কৈছে, তেওঁৰ সন্মুখত দেখা ডাঙৰ প্ৰশ্নটো হৈছে যে অখিল গগৈয়ে বহু টকা পাইছে বান সাহায্যৰ নামত, টকাবিলাকৰ হিচাপ দিব লাগে। এই কথাটো এই মুহূৰ্তৰ এইটো বিষয় নেকি? মূল বিষয় কিমান টকা পাইছে অখিল গগৈয়ে, কিমান টকা পাব পাৰে? হিচাপটো মুখ্যমন্ত্ৰীৰ হাতত আছে, মুখ্যমন্ত্ৰীয়ে জানে, কাৰণ মুখ্যমন্ত্ৰীয়ে প্ৰেক্টিকেল ফিল্ডত দেখা পায় মানুহে কিমান টকা দিয়ে। কিন্তু মানুহে সহায়ৰ হাতখন আগবঢ়াব বিচাৰিছে, মানুহৰ লগত থাকিব বিচাৰিছে। আৰু যি দুৰ্যোগ আহিল উজনি অসমত, এই ভিডিঅ' বা এইবিলাক দৃশ্য তেওঁ মিলন বুঢ়াগোহাঁয়ে নিশ্চয় জানে যে নেপালী খুঁটি সমূলি শেষ হৈ গ'ল, আৰু নেপালী খুঁটি এদিনত গঢ়লোৱা নাছিলে। যুগ যুগৰ 12 বছৰ যদি এটা যুগ ধৰা হয়, যুগ যুগৰ সাধনা তপস্যাৰ ফল আছিল নেপালী খুঁটি। আৰু যিটো উজনি অসমৰ সভ্যতা, সেইটো এদিনত গঢ় লৈ উঠা নাছিল। সেই সভ্যতাত অখিল গগৈ, মিলন বুঢ়াগোহাঁইহঁতে এদিনত গঢ়িব পৰা নাই। সেই সভ্যতা, এই চুকাফাৰ দিনৰ পৰা গঢ়ি উঠা এটা সভ্যতা শেষ হৈ গ'ল। কান্দিছে যি মানুহে অতিথিক 3 সাঁজ খুৱাইছিল, সেই মানুহে এতিয়া খিচিৰিৰ বাবে ৰাস্তাত আহি পেলাই হাত পাতিবলগীয়া হৈছে, কান্দিছে। আৰু প্ৰথমবাৰৰ বাবে মানুহে দেখা পাইছে যে জনপ্ৰতিনিধি এগৰাকীয়ে কি কৰিব পাৰে বা কেনেকুৱা কৰিব লাগে। অখিল গগৈয়ে যি পৰ্যায়ত এই মানুহখিনিৰ কাষত থিয় দিছে, মই অখিল গগৈ ব্যক্তিগতভাৱে প্ৰশংসা কৰা নকৰা বেলেগ এটা বিষয়, ৰাইজে দেখা পাইছে, সকলোৱে স্বীকাৰ কৰিছে। বানপানী আকাশৰ পৰা চাইছিল, আকাশ মাৰ্গৰ পৰা হেলিকপ্টাৰত উঠি। কিন্তু অখিল গগৈয়ে মুখ্যমন্ত্ৰীও, কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাক সকলোকে বোকাত নামিবলৈ বাধ্য কৰাই দিলে। গামবুট পিন্ধি পেলাই সকলো নামিছে বোকাত। এই পৰিস্থিতিটো, এই মুহূৰ্তত এটা সভ্যতা, এটা উপত্যকাক জীৱন দিবৰ কাৰণে কিমান হাজাৰ কোটিৰ প্ৰয়োজন হ'ব পাৰে, তাত অখিল গগৈয়ে কিমান টকা পাইছে, সেইটো মূল বিষয় হ'ব নেকি? মই মিলন বুঢ়াগোহাঁইক অনুৰোধ কৰিছোঁ, আপুনি এগৰাকী নেতা, আটাচুৰ এটা ফৈদৰ, আপুনি এই মানুহখিনি সংস্থাপনৰ বাবে মুখ্যমন্ত্ৰীৰ লগত কথা পাতক, কওক যে অখিল গগৈয়ে কিমান টকা পাইছে, মুখ্যমন্ত্ৰীয়ে আমাৰ হিচাপটো দিব, তেওঁৰ হাতত হিচাপ আছে। অখিল গগৈকো সোধক, সংবাদমেল পাতি এতিয়া এই সময় নেকি? তাত শাৰদীয় উৎসৱ আহি আছে, নতুন বছৰ আহি আছে, মাঘৰ বিহু আহি আছে, পথাৰ বুলিবলৈ একো নাই, ঘৰ বুলিবলৈ একো নাই।
এইবোৰ কাৰণতে এই যে আঁহ ফলা যিটো ৰাজনীতি, এইকাৰণে পুষ্প গগৈয়ে কৈছিলে যে সকলো আহোম সংগঠন ঐক্যবদ্ধ হ'ব লাগে। মই এতিয়া বিচাৰি ফুৰিছোঁ দয়ানন্দ বৰগোহাঁইক। মই যথেষ্ট শ্ৰদ্ধা কৰে, শিক্ষিত শিক্ষাবিদ তেওঁ, এটা ভূমিকা পালন কৰিব লাগে। তেওঁ যথেষ্ট ব্যক্তিগতভাৱে শ্ৰদ্ধা কৰোঁ, কিন্তু বিজেপিৰ তোষামোদ কৰি থাকিলে নহয়, বা অখিল গগৈ তোষামোদ কৰি থাকিলে নহয়, বাস্তৱলৈ যাওক। এই সভ্যতাটো ৰক্ষা কৰক, আৰু সহজ নহয় এই মুহূৰ্তত। কিমান টকা পাব অখিল গগৈয়ে? বসন্ত গগৈয়ে গম পাব কিমান পাইছে, ময়ূৰ বৰগোহাঁয়ে গম পাব। মূল বিষয় হৈছে এই বান আকৌ আহিব নে নাহে? আকৌ আহিব এই বান, এনেকুৱা প্ৰলয় আকৌ নামিব উজনি অসমত। কাৰণ কি জানে, দিখৌত হোৱা অবৈধ খনন আৰু নাগালেণ্ডৰ যিটো কয়লা খনন, সেই বিষয়ে প্ৰশ্ন উত্থাপিত হ'ব লাগিছিলে, সেই বিষয়ে আলোচনা হ'ব লাগিছিলে। আৰু এটা যদি এনেকুৱা দুৰ্যোগ নামি আহে, উজনিৰ অৱস্থা, উজনি অসমৰ মানুহৰ অৱস্থা পথৰ ভিক্ষাইতকৈ বেয়া হ'ব। সেইটো বিচাৰিছে নেকি? এই কাৰণটো, বেমাৰৰ কাৰণটো উলিওৱা কৰক, সেইমতে ঔষধৰ ব্যৱস্থা কৰক, দৰৱৰ ব্যৱস্থা কৰক। কয়লা খনন, শিল খনন সকলোৱে স্বীকাৰ কৰিছে। ভৱিষ্যতে এইটো কিদৰে বন্ধ হ'ব? কাৰণ যি ধৰণে পাহাৰ খুৰুং কৰি পেলালে, সেই পাহাৰত বৰষুণ হ'লে, আজি অৰুণাচলত ডাঙৰ বৰষুণ হৈ আছে, এতিয়া ভূমিস্খলন হৈছে। নাগালেণ্ডৰ সেই পৰিৱেশ, যিটো পাহাৰৰ মাটি, বালি, পানী আহি পেলাই আকৌ উজনি বিভীষিকাৰ সৃষ্টি কৰিব। এটা সভ্যতাও কেতিয়াও মূৰ দাঙি উঠিব নোৱাৰিব। ইয়াৰ প্ৰতিকাৰ ব্যৱস্থাৰ কথা চিন্তা কৰক। কেইলাখমান টকা, ধৰি লৈ 2 কোটি টকাই পালে, 10 কোটি টকাই পালে, কিমান টকা সেইখিনি উজনি অসমৰ মানুহখিনিৰ কাৰণে এতিয়া? আপুনি আমানজন আছে হয়, একোখন গাঁৱত তুলি লওক, ঠিকে আছে, কৰক। কেইজন আহিছে? যিহেতু তেওঁ জনপ্ৰতিনিধি, সি অহা কৰক। গতিকে তেওঁ লৈ যাব, তেওঁ মুখ্যমন্ত্ৰীও লগ ধৰিছে, কেন্দ্ৰীয় মন্ত্ৰীও লগ ধৰিছে। অখিল গগৈ নহয় যদি আপুনি বিধায়ক হ'লহেঁতেন, সেই আপোনাৰ ওচৰলৈ গ'লহেঁতেন, মানুহখিনি আপোনাৰ ওচৰত গ'লেহেঁতেন, আপোনাৰ ওচৰলৈ যাব, স্বাভাৱিক। গণতান্ত্ৰিক পদ্ধতিৰে পাব্লিক মেণ্ডেট লৈ বিজয়ী হোৱা এগৰাকী প্ৰতিনিধি, মুখ্যমন্ত্ৰী যেনেদৰে বিজয়ী হৈছে, জে পি নাড্ডা যিদৰে বিজয়ী হৈছে, তেওঁ সেইদৰে বিজয়ী হৈছে। আপুনি কাৰ ওচৰত দাবী জনাইছে সংবাদমেল পাতি? মানুহখিনিৰ কথা, নিজৰ মানুহখিনি, বঙহৰ যিখিনি মানুহ, যিখিনি কুটুম আপোনাৰ, সেইখিনি কথা ভাবক। ভৱিষ্যতটো ছাত্ৰ ছাত্ৰীসকলৰ কথা ভাবক, তেওঁলোকৰ ভৱিষ্যতৰ কথা ভাবক। আঁহ ফলা ৰাজনীতি, এই ধৰণৰ কথাবোৰ এই মুখত শোভা নাপায়। 2-এটা বাতৰি কাকতত বা চেনেলত 2-এটা বাতৰি ওলাল বা পৰ্টেলত ওলাল মানে আপোনাৰ হিৰো নহয়, গম পাইছেনে? সমিলমিলেৰে কাম কৰকচোন, কুশল দৈৰিকো আনক, তেওঁৰ টকা পইচা আছে, মানুহ মাজত নামিবলৈ দিয়ক। প্ৰতিভা জয়ীকাক কওক, আহক। অখিল গগৈয়ে কি কৰিলে, অখিল গগৈ অমুক কৰিলে, অখিল গগৈ অমুক নকৰিলে, এইবোৰ কিয় ধৰি আছে? আমি কি কৰিছোঁ, আপুনি কি কৰিছে, সেই মানুহখিনিৰ বাবে সেই কথাটো বিবেচনা কৰক। কিছুমান কথা স্বীকাৰ কৰিবই লাগিব। এগৰাকী জনপ্ৰতিনিধিয়ে বানৰ বা মহাপ্লাৱনৰ সময়ত, জলপলয়ৰ সময়ত কি কৰিব পাৰে, সৰ্বোচ্চ কিমান কৰিব পাৰে, সেই সকলোখিনি অখিল গগৈয়ে কৰিছে। টকাকেইটা তেওঁ সমষ্টিৰ মানুহৰ হাতলৈ যোৱা পইচাকেইটা তেওঁ কিয় খাব? তাত এই ধৰণৰ কথা বতৰা হিচাপ চেটপত্ৰ দিব, তেওঁ সময়ত ভাবিছোঁ দিব, তেওঁ দি দিব। কিন্তু এই মুহূৰ্তত সেইটো প্ৰধান কাম নেকি? তেওঁ শ্বেতপত্ৰ প্ৰকাশ কৰা, কোনে কিমান দিনে হিচাপ খৰচ, জমা খৰচ, বহি হিচাপ লগা, সেই সভ্যতাটো কিদৰে আকৌ গঢ়িব পাৰি, বান নহাকৈ কেনেকৈ ৰাখিব পাৰি, সেই কথা বিবেচনা কৰক, সেইমতে আগবাঢ়ক। মিলন বুঢ়াগোহাঁই, আপোনাক ধন্যবাদ জনাইছোঁ, যাতে ভৱিষ্যতৰ দিনবোৰত উজনি অসমৰ এই মানুহখিনিৰ জীৱনৰ নিৰাপত্তাৰ ব্যৱস্থাটো নিশ্চিত কৰক। এই বান এইবাৰ আকৌ নাহিব, অহাবাৰ আকৌ নাহিব বুলি নিশ্চয়তা লওক। আপুনি নাজানে নাগালেণ্ডৰ পৰা কেনেকৈ কয়লা সৰবৰাহ হৈ আছে? দিখৌৰ বুকুটোৱাখন আপুনি দেখা নাই নেকি? অখিল গগৈ জেপটোলৈ চাইছে, অখিল গগৈ পকেটটোলৈ যে চাইছে, সেইখিনিও চাওক। আমি আপোনাৰ লগত আছোঁ, থাকিম এটা সভ্যতা গঢ়ি উঠাৰ ক্ষেত্ৰত। ধন্যবাদ মিলন বুঢ়াগোহাঁই, ধন্যবাদ। আশা ৰাখিছোঁ সকলোৰে ভাল। তো মানে এটা বিষয়ক লৈ পুনৰ আহিলোঁ আপোনালোকৰ লগত আলোচনা কৰিম বুলি। এইকেইদিন মানে একেবাৰে যোৱাকালিৰে পৰা শিৱসাগৰত উত্তপ্ত হৈ থকা এটা বিষয়, শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই যোৱাকালি বদৰুদ্দিন আজমল সন্দৰ্ভত কিছু বক্তব্য আগবঢ়াইছিলে মিডিয়াৰ সন্মুখত, আৰু তেখেতে কালি তেখেতৰ ভাষণ প্ৰসংগতো এইখিনি কথা উল্লেখ কৰিছে। মই কথাখিনি কোৱাৰ আগত এটা কথা কৈ লৈছোঁ, মই কোনো
ৰাজনৈতিক দলৰ ব্যক্তি নহয়। দ্বিতীয় কথাটো হ'ল মই অতি হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ দৰে ব্যক্তিকো বিৰোধিতা কৰোঁ আৰু সন্দেহজনক নাগৰিকৰ ৰক্ষক ধৰ্মৰ নামত ৰাজনীতি কৰা বৰদৰদী নাজমলকো মই বিৰোধিতা কৰোঁ। এতিয়া কথাটো হ'ল বিমল বৰা ডাঙৰীয়া শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী, তেখেতৰ লগত মোৰ ব্যক্তিগত কোনো সম্বন্ধ নাই, তেখেতে মোৰ বিষয়ে নাজানে। কিন্তু মই মোৰ বিষয়ে জানিবও পাৰে, সেইটো তেখেতে জানিব, কিন্তু মই তেখেতৰ বিষয়ে জানো। কাৰণ মই যিখন কলেজত পঢ়িছিলোঁ জে বি মহাবিদ্যালয়ৰ তেখেত এক্স ষ্টুডেণ্ট, আৰু লগতে মই যিটো হোষ্টেলত আছিলোঁ জে বি কলেজৰ হোষ্টেলৰ তেখেত ছিনিয়ৰ আছিলে, আৰু তেখেতৰ সেইকাৰণে ব্যক্তিত্বৰ কথা কিছু মই জানো। আৰু বিগত সময়ত তেখেতে সাংস্কৃতিক মন্ত্ৰী হিচাপে যিখিনি কৰ্মদক্ষতা দেখুৱাই আহিছে সেইখিনিক মই সন্মান কৰোঁ। আৰু এই দুৰ্যোগৰ সময়ত শিৱসাগৰত থাকি শিৱসাগৰৰ অভিভাৱক মন্ত্ৰী হিচাপে তেখেতে যিখিনি কৰ্মদক্ষতা প্ৰকাশ কৰিলে সেইখিনিক আমি কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। আৰু সমগ্ৰ সচেতন শিৱসাগৰবাসীয়ে, সচেতন মহলে এই কথাখিনি দৃষ্টি নিক্ষেপ কৰিছে, চাই আছে। দিনে নিশাই বানাক্ৰান্তৰ মাজত থাকি বোকা পানীৰ মাজত তেখেতে যথেষ্ট কষ্ট কৰিছে, আৰু লগতে পানী নিষ্কাশনৰ ক্ষেত্ৰত বিশেষকৈ শিৱসাগৰ সমষ্টিৰ পৰা পানীখিনি নিষ্কাশন কৰাৰ ক্ষেত্ৰত তেখেতে নেতৃত্ব লৈছে। এইটো আমি সকলোৱে দেখি আছোঁ। এতিয়া কথাটো হ'ল যে যোৱাকালি তেখেতে যিখিনি কথা কৈছে তাৰপিছত আমি দেখিবলৈ পালোঁ যে ছ'চিয়েল মিডিয়াতেই হওক বা অন্যান্য মাধ্যমত তেখেতক খুব বেয়া ধৰণে সমালোচনা কৰা হৈছে। সমালোচনা গঠনমূলক হ'লে ভাল, কিন্তু যেতিয়া সমালোচনাবিলাক অশ্লীল হয়, সমালোচনাবিলাকৰ যেতিয়া যুক্তিসংগত নহয়, কোনো যুক্তি নাইকিয়া সমালোচনা কৰে, সমালোচনাৰ নামত যেতিয়া সমালোচনা কৰে, অন্ধৰ দৰে যেতিয়া সমালোচনা কৰে, অশ্লীল বাক্যৰে যেতিয়া সমালোচনা কৰে, এইবিলাক আচলতে আমি জাতীয় সংগঠনৰ এগৰাকী কৰ্মী হিচাপে মানি ল'বলৈ টান পাওঁ। আৰু বিশেষকৈ শিৱসাগৰীয়া হিচাপে আমি এইখিনি দেখি আছোঁ, তেখেতে যিখিনি ভাল কাম কৰিছে, আৰু এই সময়ত তেখেতক এনেকৈ ধৰণে সমালোচনা কৰাৰ কোনো যুক্তি নাই। এইকাৰণে যুক্তি নাই বুলি কৈছোঁ, তেখেতে যিকেইটা কথা ক'লে মই প্ৰশ্ন কৰিছোঁ, কোনটো মিছা কথা ক'লে? কোনটো মিছা কথা ক'লে? বৰদৰদী নাজমল ডাঙৰীয়াৰ নেতৃত্বত বিগত সময়ত যিখিনি কাণ্ড সংঘটিত হৈ গৈছে সেইখিনি কলংকিত ইতিহাসৰ কথা কোনে নাজানে? কোনে নাজানে অসমৰ? আমি কিয় বিৰোধিতা কৰোঁ? তেখেতৰ কলংকিত অধ্যায়বিলাকৰ কাৰণেইতো আমি বিৰোধিতা কৰোঁ। যেতিয়া নিৰ্বাচন আহে অন্যান্য ৰাজনৈতিক দলসমূহে তেখেতক মিত্ৰ দল হিচাপে কিয় নলয়? কিয় নলয়? আজি চৰকাৰী পক্ষও নলয়, আজি বিৰোধী পক্ষও বিৰোধী ঐক্যমঞ্চত যে তেখেতক নলয়, কিয় নলয়? তেখেতক যে একাষৰীয়া কৰি থয়, তাৰ কাৰণ থাকিব লাগিব। এতিয়া আমি কথাটো হ'ল, আমাৰ দুৰ্যোগ এটা আহিছে, দুপইচাৰ আশাত আমি সেইবিলাক কথা পাহৰি যাম, নে নেদেখাৰ ভাও ধৰিম, নে নুশুনাৰ ভাও ধৰিম? এইবিলাক আমাৰ দ্বাৰা নহয়। সেইকাৰণে আমি কথাবিলাক কৈ দিওঁ পোনে পোনে, যিটো সত্য বুলি ভাবোঁ, নিজৰ মনত যিখিনি আহে সেইখিনি আমি পোনপটীয়াকৈ কৈ দিওঁ। কোনোবাই বেয়াকৈ সমালোচনা কৰে, বেয়াকৈ গালি পাৰে, এইবিলাক আমি কেয়াৰ নকৰোঁ। আৰু নিশ্চিতভাৱে এটা কথা আমি দেখিয়ে আছোঁ যে উজনি অসম শিৱসাগৰ ধুবুৰী বনাই দিম বুলি কোৱা মানুহক সোঁহাত বাঁহাত কৰি লৈ তেখেতে লৈ ফুৰে। সেইবিলাক মানুহক তেখেতে টিকেট দি এতিয়াও নগাঁৱত আকৌ টিকেট দিবলৈ লৈছে, তেনেকুৱা ধৰণৰ ব্যক্তিক। গতিকে তেখেতৰ ওপৰত বিশ্বাস কেনেকৈ কৰিম? উজনি অসম যে নামনি অসমৰ দৰে বহু জেগাত যেতিয়া নামনি অসমত যেনেকৈ মিনি বাংলাদেশ হৈ আছে, উজনি অসমত যে অনাগত সময়ত তেনেকুৱা নকৰিব, সেইটো বিশ্বাস কেনেকৈ কৰিম? কিহৰ ভিত্তিত বিশ্বাস কৰিম? বিশ্বাসটো নকৰিম নহয়। কোনোবাই গৌৰাৱন হ'ব পাৰে তেখেতৰ ওচৰত, এই বুলি আমিতো হোৱা নাই। আমিও প্ৰথমৰে পৰা উজনি অসমৰ বিশেষকৈ শিৱসাগৰ ফালত আমি শিৱসাগৰ ফালৰ পৰা কৈ আছোঁ, ইয়াত কোনো ধৰণৰ অবৈধ বিদেশী নাগৰিকক সংস্থাপিত হ'বলৈ দিয়া নহ'ব। এইবিলাকত আমাৰ দৃষ্টি আছে আৰু দৃষ্টি থাকিব। কোনোবাই শৰণাপন্ন হ'লে বুলি আমি নহয়, এইটো স্থিতি আমাৰ অটুট থাকিব, অটুট থাকিব, একদম স্পষ্ট কথা। গতিকে সচেতন মহলে বিষয়বিলাক চাই আছে, ৰাইজে কথাবিলাক বিবেচনা কৰিব। সমালোচনাৰ নামত সমালোচনা নহয়। আমি কোনো বিশেষ ব্যক্তিক আমি ক্ৰেডিট দিবলৈও যোৱা নাই, আমি ক্ৰেডিট ল'বলৈও যোৱা নাই, কিন্তু যিটো প্ৰকৃত সত্য সেই সত্য কথাটোহে কৈছোঁ। আৰু বহুত কথা আছে, লাহে 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 এইবিলাক কথা ফাদিল হ'ব, এইবিলাক কৈ যাম, এইবিলাক উপস্থাপন কৰি যাম।
এইখিনি কথা মাত্ৰ আজি ক'লোঁ, কাৰণ এই বিষয়টো চৰ্চিত হৈ আছে এই মোমেণ্টত। দুদিনমান আগত আজমলক লৈ পেলাই যিসকলে টুৰ কৰিছিলে সেইসকল আজি ক'ত? বৰ বেয়াকৈ লাজ পালে ন? কি দৰকাৰ আছিল বা? গোটেই শিৱসাগৰৰ মানুহখিনি আজমলক নিজৰ আপোন কৰি গ্ৰহণ কৰি ল'লে, মাজৰ পৰা আপোনালোকে বেজ্জত হ'ল, বুজিলেনে? বেজ্জত হ'ল, আপোনালোক বেজ্জত হ'ল। আৰু মিডিয়াটো যিটো মিডিয়া বস্তুটো ভাইৰেল কৰিছিলে তেওঁসকল ক'ত লুকালে? আকৌ লুকালে চাগে ন? কিবা বিচাৰি আছে তলে তলে, কিবা যদি চান্স পায় আকৌ উলিয়াব কিবা এটা ন? উপায় নাই, নোৱাৰে। আল্লাহ ভৰসা আছে, আজমলৰ লগত আল্লাহ থাকে, তহঁতৰ লগত আল্লাহ নাথাকে, ভগৱান নাথাকে। তহঁত যে বজ্জাত মানুহ, সেইটো কাৰণে 1 নম্বৰ। এতিয়া যিজনে কান্দি আছিলে, আপোনালোকৰ আগত যিজনে কান্দি আছিলে না, তেওঁ দুখ পাইছে, কান্দিছে, সেইসকলে এই গীৰ গাই সময়ত যে তেওঁ যে অকলে অকলে কান্দিছে, তেতিয়াতো আপোনালোকে দেখা নাই। এতিয়া কান্দোনটো এতিয়াই ওলাইছে। বহুত চেষ্টা কৰিছিলে কিবা এটা কৰিব পাৰি নেকি, কিন্তু উজনিৰ যিখিনি শিৱসাগৰৰ যিখিনি মানুহে এই টাইমটোত আমাৰ আই মাতৃসকলৰ যিটো চেষ্টা কৰিছিল আই মাতৃক লৈ পেলাই কিবা এটা কৰিবৰ কাৰণে, বৰ বেয়াকৈ লাজ পালে তেখেতসকলে। কান্দি আছে এতিয়া বোলে তেওঁৰ। এতিয়া ক'ত কান্দোনটো ক'ত? আকৌ লুকালে না? বিচাৰিছিল কিবা এটা প্ৰকাৰে যদি আজমলক যদি বেজ্জত কৰিব পাৰে, বৰ ভাল আছিলে ন? আৰু এজন নেতা, এসময়ৰ ছাত্ৰ নেতা, যেতিয়া ছাত্ৰ নেতা থাকোঁতে ষ্টপ বুলি ক'লে গোটেই অসম ষ্টপ হৈ গৈছিলে। আজি তেওঁৰ ৱাকাতটো গম পালেনে? তেওঁ নজনাকৈ কিবা এটা কৈ দিলে। এতিয়া চিন্তা কৰি চালে, মইতো ভুল কথাই কৈ দিলোঁ, মানুহখিনিতো তেনেকৈ নাছিলে বা তেনেকুৱা কৰাও নাছিলে। মিছাতে লাজ পালে, তেওঁ লাজ পালে। তেওঁক কৈছোঁ, নেতা আপুনি হয়, হ'বলৈ হ'লে আৰু টাইম লাগিব, এইবোৰ বাদ দিয়ক। বহুত MLA MP বহুত খেলিলে, বাদ দিয়ক, নোৱাৰিব। আপুনি এতিয়াও নেতা হোৱা নাই। আপুনি এটা কাম কৰক, প্ৰথমে ৱাৰ্ড মেম্বাৰ জিকি ষ্টাৰ্ট দিয়ক, পিছলৈ যাওক, বেকলৈ যাওক। ডাইৰেক্ট নেতা হোৱা বহুত টান আপোনাৰ কাৰণে, কাৰণ আপোনাৰ জ্ঞান বুদ্ধিখিনি এইখিনি হোৱা নাই, ঠিক আছে? এতিয়া চুকুৰালি দুজনৰ কথা ক'লোঁ, এতিয়া চুকুৰালিৰ কথাটো হ'ল, ই জকাৰ চাৰ্কেছত জকাৰ থাকে, চাৰ্কেছত মানুহ হহুৱাবৰ কাৰণে জকাৰ থাকে নহয়। এই চুকুৰালি এটা জকাৰ হয়। ইয়াক কোনোবাই কিবা ক'লে সি উল্টাকৈ বুজি পায়। সি সঁচা মিছা সিও এওঁলোকৰ নিচিনা নেতাবোৰৰ নিচিনা সিও ধৰিব নোৱাৰিলে, সিও কৈ দিলে কিবা এটা। এতিয়া চুকুৰালিক কৈছোঁ, তুমি যে কৈছা লোকেল ফাৰ্ম, তুমি সঁচাকৈ লোকেলৰ গাত মাংস নাথাকেতো, খালি হাড়িয়ে থাকে, মাংস অলপ অলপ থাকে। আৰু তুমি লোকেল বুলি কোৱাৰ কাৰণে মই মানিছোঁ তুমি সঁচাকৈ লোকেল, তুমি ফাৰ্মৰ নহয়, তোমাৰ গাত মাংস এক পোৱাও নোলায়, ঠিক আছে? তুমি এতিয়া হোজাইত নাহিবা দেই, তোমাক ৰাস্তাত নাংটা কৰি পিটিব হোজাইত, বুজিছানে? তোমাক নাংটাকৈ পিটিব। আৰু কোনো ওলাইছিলে, আৰু এজনে আজমলক গালি দি আছে। তোমাৰ ৱাকাত কি আছে? আজমলৰ এই যে বাল এডাল ওচৰত তুমি যাব নোৱাৰা। তোমালোক যে নীলাজ প্ৰাণী আহি আজমলক গালি, আজমল কোন হয়? আজমল তোক সুধি পেলাই যাব লাগিছিলে কি আজমল? তইতো বহুত ডাঙৰ কথা ক'লি। আজমলে তোক সুধিব লাগিছিলে নে শিৱসাগৰ যাওঁতে? শিৱসাগৰে মানুহে আজমলক গ্ৰহণ কৰিছে, তহঁত বোলে গ্ৰহণ কৰা নকৰালৈ আজমলৰ কোনো ঘেণ্টা ফৰক নপৰে। আজমলক শিৱসাগৰৰ মানুহে পচন্দ কৰিছিলে, আজমলক শিৱসাগৰৰ মানুহে গ্ৰহণ কৰিছে, অন্তৰত জেগা দিছে। তহঁতবোৰ জেগা পাবি নেকি? যাবিচোন শিৱসাগৰ, এনেকুৱা পিটিব শিৱসাগৰৰ মানুহে তহঁতবোৰক, বুজিছনে? নাযাবি, বহুত মাৰিব তহঁতক, বৰ বেয়াকৈ পিটিব তহঁতক, ছাল বাকলি গুচাই দিব। লাজ নাই, চৰম নাই, ভক চব। বহুত চালো স্বাধীনতা আন্দোলনৰ ছবি, বহুত চালো। এই বিজেপি চৰকাৰখনে এই যিটো পতাকা, আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ কি কৰিলে? ৰাষ্ট্ৰীয় পতাকাৰ জেগাত তেওঁলোকে নিজৰ ঝাণ্ডাকে উৰাই দিলে। এয়া নেকি? ইমান তহঁতৰ একচুৱেল তোমালোকৰ বুলি ক'লে তহঁতৰ ইমানেই মানে তহঁতৰ এই পতাকা উৰুৱাবলৈ কাৰণে তহঁতৰ সেই পদুম ফুল বা য'তে ত'তে গুজি দিবলৈ তহঁতৰ ইমানেই মন যায়নে? যদি ইমানেই মন যায়, ঘৰৰ বাহিৰে ভিতৰে লেট্ৰিনে বাথৰুমে চবতে মানে একদম ঝাণ্ডা উৰাই থাকিবি, বুজিলি নাই? ঠাণ্ডা উৰাই থাকিবি। কিন্তু এয়া হৈছে স্বাধীনতা আন্দোলন, ভাৰতৰ স্বাধীনতা আন্দোলন হয়। এয়া স্বাধীনতা আন্দোলনৰ যিটো দিন, সেইটো উদযাপনৰ সময়ত আমাৰ সেই ভাৰতৰ পতাকাখন, জাতীয় পতাকাখন যদি এই লগাবলৈ যদি মন নাযায়, তেতিয়াহ'লে তহঁতি আৰু কিহৰ? ইমানেই মানে সঁচাকৈ মানুহ মানে ইমান মানে বেচৰম হৈ গৈছে, বেচৰম বুলিয়ে কৈছোঁ মই, ইমান বেচৰম হৈছে তেওঁলোকে সেই ঝণ্ডাখন উৰাবলৈ কাৰণে তেওঁলোকৰ এই দিনটো 15 আগষ্ট দিনটো তেওঁলোকে নেদিলে। আচৰিত কথা নহয়নে? কিছুমানত দেখিছোঁ একদম মানে কি ভালকৈ মানে টানিছে, ভালকৈ একদম টানি নাখাইছে, পৰি গৈছে। কিছুমানে দেখিছে ন, বৰ্তমান ভাইৰেল হৈছে। মোৰ কথাটো সেইটো যে এটা দিন আছিলে, এটা দিন তহঁতৰ সেই ঝাণ্ডাবিলাক য'তে ত'তে উৰাই থাক, ক'বলৈ নাই। কিন্তু এটা দিনহে আছিলে 15 আগষ্ট দিনটো। তহঁতৰ সেইটো দিনটো তহঁতৰ মানে সেইখন মানে উৰাবই লাগে, মানে য'তে ত'তে মানে সেইখন পাবই লাগে। এয়া নেকি চৰকাৰৰ মানে মানে কাৰনামা কাণ্ড? এয়া নেকি চৰকাৰৰ আদৰ্শ হ'ব লাগে? চৰকাৰে কিছু মানে জনসাধাৰণক এটা আদৰ্শ দেখাব লাগে। কিন্তু এইসকলে নিজৰ আদৰ্শ দেখাওঁতে জনসাধাৰণক মানে পগলা কৰিছে, পগলা কৰিহে এৰিব। পগলা কৰিছে নহয়,
কৰিছে নহয়, ঝাণ্ডাবিলাক উৰাই উৰাই তেওঁলোকে এটা দিনো নেৰিলে। এয়া চৰকাৰৰ কাণ্ড দেখিছে। দুৰ্ভাগ্যজনক কথা যে স্বাধীনতা দিৱসত সকলো দল নিৰ্বিশেষে সকলোৱে এইটো এটা পবিত্ৰ আমাৰ এটা স্বাধীন দিৱস হিচাপে উদযাপন কৰে। তাত কংগ্ৰেছ, AGP, BJP, নন পলিটিকেল অৰ্গেনাইজেশ্যন সকলো থাকে। গতিকে তাত মন্ত্ৰী, বিধায়ক বা মুখ্যমন্ত্ৰীৰ পৰা মানুহে দেশৰ ত্যাগ কৰা সেই পুৰুধা ব্যক্তিসকলৰ ত্যাগৰ বিষয়ে জানিব বিচাৰে। নৱপ্ৰজন্মই কোনে কেনেকৈ ত্যাগ কৰি পেলাই ভাৰতখন ব্ৰিটিছৰ কবলৰ পৰা স্বাধীন কৰিলে এই কথাবিলাক শিকিব আৰু শুনিব বিচাৰে। কিন্তু যোৱাকালি দুৰ্ভাগ্যজনক কথা, আমি কেইবাজনো মন্ত্ৰী বিধায়কৰ কালি আমি ভাষণ শুনিলোঁ। এনেকুৱা লাগিল যেন এইটো নিৰ্বাচনী ভাষণ, স্বাধীনতাৰ ভাষণ নহয়। কোনে জোতা পিন্ধি ফ্লেগ হষ্টিং কৰিলে, কোনে নকৰিলে, এই কথাবিলাকক লৈ পেলাই আলোচনা হৈছে। কিন্তু ভৱিষ্যত প্ৰজন্মক এনেকুৱা এটা কথা কালি আমি কাৰো মুখেদি, অধিকাংশ মানুহৰ মুখৰ পৰা শুনিবলৈ নাপালোঁ যে য'ত ঘৃণা, জাত পাতৰ ৰাজনীতি বা অহিংসা এনেকুৱা ধৰণৰ কথাবিলাক শুনিবলৈ নাপালোঁ। মুখ্যমন্ত্ৰীয়েও জেন এলফা এইবিলাকৰ কথা ক'লে। মুখ্যমন্ত্ৰীয়েও কৈছে যে এইবিলাক বিজতৰীয়া বাহিৰৰ সংস্কৃতি, এইবিলাকো মই বুজি নাপাওঁ বুলি মুখ্যমন্ত্ৰীয়ে ক'লে। সকলো ল'ৰা ছোৱালীক মানে পুত্ৰ কইনাৰ লগত কালি তেওঁ ক'লে। কথাবিলাক পলিটিকেল হ'ল গোটেই কথাবিলাক। মই আশা ৰাখিছোঁ যে আগন্তুক বছৰত যিটো আহিব আমাৰ স্বাধীনতাৰ দিৱস, পলিটিচিয়ানে অন্তত বছৰত আমাৰ 26 জানুৱাৰী আৰু 15 আগষ্ট, 2 অক্টোবৰ এনেকুৱা যিবিলাক দিন আহিব, ইয়াতে যে নন পলিটিকেল কিছুমান কথা কয় বা পলিটিকেল মেছেজ গ'লেও যাতে তাত অলপ সংযমটো থাকে। কালি বিমল বৰাৰ যিটো ভাষণ শুনিলোঁ, অত্যন্ত দুৰ্ভাগ্যজনক কথা। এওঁলোকে 24 ঘণ্টাই মানুহক ঘৃণা আৰু বিভাজনৰ যিবিলাক কথা কৈছে, এই ভৱিষ্যত প্ৰজন্মৰ কাৰণে, উঠি অহা যুৱক যুৱতীৰ কাৰণে এইটো একচুৱেলি পৰোচনামূলক আৰু এইটো দুৰ্ভাগ্যজনক কথা। এনেকৈ হোৱাটো আমি নিবিচাৰোঁ। এটা কথা স্পষ্টকৈ কওঁ ৰাইজ, আমাৰ অখিল গগৈ ডাঙৰীয়াই উল্লেখ কৰিছে যে তেওঁৰ যিমানখিনি জমা থোৱা ধন সম্পত্তি আছিলে, তেওঁ সেই গোটেইখিনি তেওঁ ৰাইজক বিলাই দিলে। তেওঁৰ হাতত এতিয়া 1 টকাও নাই, তেওঁৰ হাতত চব 0 হৈ গ'ল। তেওঁ সেইকাৰণে এতিয়া পোষ্ট কৰিছে, ৰাইজক সকলো টকা পইচা যিমান জমা থোৱা ধন আছিলে সকলোবিলাক ৰাইজক দি দিলে। সেইকাৰণে ৰাইজক কৈছে যে আপোনালোকক এতিয়া ধনৰ প্ৰয়োজন নে আপোনালোকক সহায়ৰ প্ৰয়োজন। এতিয়া চাওক, তেওঁ ইমান দুখৰ পষ্টটো কিয় উল্লেখ কৰিব লগা হ'ল। যদি এই মন্ত্ৰীয়ে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত যিখিনি সাহায্য পুঁজি দিছে, কোটি কোটি হিচাপত মানুহে যে সাহায্য পুঁজিখিনি মন্ত্ৰীয়ে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত যে সাহায্য পুঁজিখিনি যে জমা কৰিলে, সেই পুঁজিখিনি যদি আজি যদি আমাৰ অখিল গগৈ ডাঙৰীয়াৰ হাতত যদি দিয়া হ'লে, তেওঁ এনেকুৱা এটা পৰিস্থিতিত নপৰিলেহেঁতেন। এতিয়া তেওঁ কাৰোৰ হাত পোৱা নাই কাৰণে তেওঁ এনেকুৱা ধৰণৰ মন্তব্য কৰিব লগা হৈছে হয়তো। নহ'লে যদি কাৰোবাৰ হাতৰ পৰা যদি কিবা এটা সহায় পোৱা হ'লে তেওঁ এনেধৰণৰ মন্তব্য কেতিয়াও নকৰিলেহেঁতেন। চৰকাৰৰ ফালৰ পৰাও হয়তো একো আগবঢ়োৱা নাই। আগতেও মই এটা পোষ্ট কৰিছিলোঁ, এটা ভিডিঅ' দিছিলোঁ যে কোনোবাই যদি কিবা দিব ইচ্ছুক আছে তেতিয়াহ'লে আমাৰ অখিল গগৈ ডাঙৰীয়াক যোগাযোগ কৰি পিনে তেওঁৰ ওচৰলৈ ডিৰেক্টলি মানে সাহায্য যিখিনি আগবঢ়াব ইচ্ছা আছে এইখিনি ডাইৰেক্টলি অখিল গগৈ ডাঙৰীয়াৰ হাতত সেই টকা বা যিকোনো বস্তু হওক তেওঁৰ হাতত দিবলৈ মই অনুৰোধ কৰিছিলোঁ। কিন্তু তেওঁক বহুতে দিছে, কিন্তু যিসকল মন্ত্ৰী বিধায়ক সকলোবোৰতো আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাততহে জমা দিছে। এতিয়া মন্ত্ৰীৰ পুঁজিত 126 কোটি নে ইমানখিনি উঠা বুলি আমি ইতিমধ্যে গম পাইছোঁ। কিন্তু ইমানখিনি টকা এতিয়ালৈকে যিমানখিনি বান সাহায্যৰ নামত উঠিছে মন্ত্ৰীৰ পুঁজিত, সেইখিনি হয়তো এতিয়ালৈকে বিতৰণ কৰা নাই। সেইকাৰণে অখিল গগৈ ডাঙৰীয়াই এনেকুৱা কিছু ধৰণৰ পোষ্ট কৰিব লগা হৈছে।